শিৱসাগৰৰ গৌৰীসাগৰৰ ৰিহেব চেণ্টাৰত অঘটন অভাৰকম ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰত মৃত্যু এজন যুৱক স্বত্বাধিকাৰী দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী ৰিহেব চেণ্টাৰ নচলোৱাৰ অভিযোগ শিৱসাগৰৰ বেতবাৰীৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি গৌৰীসাগৰ অভাৰকম ফাউণ্ডেশ্যনত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা মৃত পলাশ চেতিয়া আছিল ড্ৰাগছ আসক্ত যুৱক যুৱকজন ৰিহেব চেণ্টাৰতে মূৰ্ছা যোৱাত শিৱসাগৰ প্ৰগতি হাস্পতাললৈ ততাতৈয়াকৈ লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছত ৰিহেবখনৰ বিপক্ষে উন্মোচিত হৈছে ভয়ংকৰ গাফিলতিৰ অভিযোগ অভাৰকম ফাউণ্ডেশ্যনে চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী ৰিহেব আৱাসীসকলক চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা নকৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম ড্ৰাগছ ৰিহেব চেণ্টাৰৰ সভাপতিয়ে ইফালে ৰিহেব চেণ্টাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ আগত অনুৰোধ জনাইছে এইজন লোকে মানৰ পৰা অকমান কেইজনমান আমাৰ মানে ভিকটিম এই চেণ্টাৰ অভাৰকাম ফাউণ্ডেশ্যনৰ পৰা দুই এটা মানে আমি অভিযোগ পাই আছিলোঁ যে তেখেতলোকৰ প্ৰথম কথা ডক্টৰৰ যিটো আমাৰ এটা মানে চেকআপ কৰাব লাগে উইদিন 72 আৱাৰ্ছ হোল বডি চেকআপ কৰাব লাগে আৰু উইদিন 24 আৱাৰ্ছত এটা ইমাৰ্জেঞ্চি এটা মানে ফাৰ্ষ্ট এড এটা কৰাব লাগে পেচেণ্ট এটাক যেতিয়া মানে আমি ৰেস্কিউ কৰোঁ তো তেতিয়া সেইবিলাক বস্তু তেওঁলোকৰ প্ৰপাৰ হোৱা নাছিলে যদিও হৈছিলে বহুত এটা মানে কনসিস্টেন্সি নাছিলে কেতিয়াবা ক'ৰবাত ডক্টৰ আহে কেতিয়াবা নাহে তো এইখিনি বস্তুলৈ কিছুমান অভিযোগ আছিলে যাৰ নেকি আমি তেওঁলোকক অৱগত কৰিছিলোঁ যে আপোনালোকে এই বস্তুখিনি ঠিক কৰক তো এইখিনি বস্তু তেওঁলোকৰ অলপ কমি আছিল যাৰ অভাৰকম ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব চেন্সলেছ হৈ গ'ল ক'ব নোৱাৰিয়া হৈ গ'ল আমি মানে ওপৰত আছে সেইখন সেই চেণ্টাৰখন ওপৰৰ পৰা 3 মহলৰ ওপৰত আছে ওপৰৰ পৰা এনেকৈ লৈ আহি আমি গাড়ীত উঠাই লৈ আহিলোঁ ইয়াত নাই বুলি কৈছে অভাৰকম ফাউণ্ডেশ্যন গৌৰীসাগৰ গৌৰীহাটৰ ওপৰত আপোনাৰ দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈ টোটেল আমাৰ পেচেণ্ট আছে 17-18টামান হ'ব মোৰ হেৰি শিৱসাগৰৰ পৰা পৰীক্ষিত গগৈ ৰিপৰ্ট প্ৰথম খবৰ